30 নম্বৰ নগৰবাহী গাঁও পঞ্চায়তৰ 3 নম্বৰ মোল্লাপাৰা 3 নম্বৰ ৱাৰ্ডৰ পৰা মই বিজয়ী হৈ আহিছোঁ এবাৰ পঞ্চায়ত গঠনত অসুবিধা বুলি ক'লে যোৱা 23 তাৰিখত আমাক নোটিছ কৰা হৈছিলে সেই মৰ্মে আমি আহিছিলোঁ 5 জন কিন্তু আজিও তেনেকৈ আহিলোঁ কিন্তু আজিও 5 জন উপস্থিত নাই যোৱা তাৰিখতো 5 জন উপস্থিত নাছিলে আজিও সেই 5 জনে উপস্থিত নাই দাবিদাৰ বুলি নহয় এতিয়া মেম্বাৰ কেজনে যাকে সিলেকশন কৰে আৰু হেতু মই দাবিদাৰ বুলি নকওঁ মোৰ ফালৰ পৰা এটো ৰাইজে যদি বিচাৰে আৰু আমাৰ মেম্বাৰখিনিয়ে যদি বিচাৰে মই হ'ব বিচাৰো আৰু 5 জনৰ ভিতৰত তেওঁলোকে মোক সিলেক্ট কৰিছে আৰু বাকি 5 জনৰটো মই গম নাপাওঁ তেওঁলোক অহাই নাই যিহেতুকে হয় পলাই আছে সিহঁতে সেই কাৰণে মই হেতু গম নাপাওঁ তেওঁলোকে কাক সাপোৰ্ট কৰিছে হেতু মই গম নাপাওঁ এতিয়া পলাই থকাৰ কাৰণটো মই নাজানিম বাৰু সিহঁতে গম পাব আৰু মোৰ লগত তেনেকুৱা যোগাযোগ নাই সিহঁতৰ বাৰু এনেকৈ হ'লেতো অসুবিধা হ'ব এতিয়া মই ডিসি ছাৰক এটোৱে অনুৰোধ জনাও যে তেওঁ এটা শৰ্ট টাইম দি কিনে আমাৰ নগৰবাহী পঞ্চায়তখন উন্নয়নৰ দিশত যাতে আগবাঢ়ি যায় হেতু ব্যৱস্থা কৰি দিয়ে যেন তেওঁ আজি নগৰবাহী পঞ্চায়তৰ প্ৰথম মিটিং আছিল যদিও আগতে এটা মিটিং হৈছিল হেতু মিটিং যেহেতু আমি কেনসেল কৰিবলগীয়া হ'ল টেকনিক্যালি আজিও নগৰবাহী পঞ্চায়তৰ প্ৰথম মিটিং আৰু পঞ্চায়ত ৰুলছৰ মতে আমি 7 জন মেম্বাৰ যদি নহয় আমি মিটিং পাতিব নোৱাৰো তো আজিও দেখা গ'ল যে অকল 5 জন মেম্বাৰহে আহিলে এইটো কাৰণে আমি মিটিংখন আজিও ভংগ কৰিলো আৰু নতুন ডেট এটা আমি জিলা আয়ুক্ত ছাৰৰ পৰা আমি ল'ম এক্টৰ মতেতো আমাৰ যেতিয়ালৈকে ধৰক আমাৰ 7 জন মেম্বাৰ নহয় আমি তেতিয়ালৈকে গঠন কৰিব নোৱাৰো কিন্তু আমি অলপমান লিগেল এডভাইস ল'ব লাগিব আৰু হেতু মৰ্মে যেনেকৈ আমাৰ তাত ডাইৰেকশ্যন হয় আমি তেনেকৈ মিটিংখন আমি পাতিম নোটিছ দিয়া হৈছিল চিঠি আকাৰে দিয়া হৈছিল হেতু আমাৰ জিলা আয়ুক্ত ছাৰৰ পৰা নোটিছখন যায় হেতু মৰ্মে গৈছে কিন্তু যেহেতু আমাৰ আইনীভাৱে আমি মিটিংখন পাতিব নোৱাৰো হেতু কাৰণে আমি আজি ভংগ কৰিবলগীয়া হ'ল 5 জন আছিল আজিও 5 জন আছে এদিনাও 5 জন আছিল আমাৰ এইটো নগৰ পশ্চিম বংগলৈ ব্লকৰ অন্তৰ্গত নগৰবাহী গাঁও পঞ্চায়ত যোৱা 23/6/2025 তাৰিখে প্ৰথমখন সভা প্ৰশাসনৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে হেৰি কৰিছিল ইয়াত তেওঁলোক 5 জন মেম্বাৰ ইয়াত উপস্থিত নাথাকিল আজিও আকৌ নেক্সট আজি তাৰিখ দিছিলে আজি তাৰিখতো তেওঁলোক উপস্থিত নাথাকিল সেই 5 জনে উপস্থিত থকা নাই ইয়াত মানে কি সভাপতিৰ বিতৰ্ক লৈ তেওঁলোক অহা নাই এতিয়া কথা হ'ল আমাৰ কথা হ'ল আমি ৰাইজ হিচাপে এটাই কথা কৈছোঁ যে আমি নগৰবাহী অঞ্চলৰ নগৰবাহী পঞ্চায়তৰ যিটো আমি অন্তৰ্ভুক্ত লোক আমি বিচাৰোঁ নগৰবাহী গাঁও পঞ্চায়তৰ উন্নয়ন হ'ব লাগে সভাপতি কোন হ'ব সম্পাদক কোন হ'ব বুলি আমাৰ কথা নহয় আমাৰ বিচাৰ্য বিষয় নহয় আমাৰ কথা হ'ল আমাৰ পঞ্চায়তখন সুকলমে গঠন হ'ব লাগে আৰু উন্নয়নৰ গতি আগবঢ়াব লাগে এইখিনিয়ে কওঁ এতিয়া চাওক এতিয়া আমি আমাৰ যিজন কৰ্তৃত্বপ্ৰাপ্ত বিষয়া আহিছিল তেওঁক আমি অনুৰোধ কৰিছোঁ তেওঁ যাতে আমাৰ উপায়ুক্ত মহোদয়ক অৱগত কৰে আৰু সোনকালে আমাৰ পঞ্চায়তখন গঠন কৰি দিব লাগে আমিও আপোনালোকৰ মিডিয়াৰ থ্ৰুদি আমিও আপোনালোকক ডিচি ছাৰক আমিও অনুৰোধ কৰিম যে তেওঁলোকে যাতে ছাৰে যাতে সোনকালে আমাৰ পঞ্চায়তখন গঠন কৰি দিয়াৰ ব্যৱস্থা কৰি দিয়ে প্ৰশাসনৰ মানুহ তেওঁলোকে ডিচি ছাৰৰ অনুমতি সাপেক্ষে তেওঁলোক আহিছিল যোৱা সপ্তাহত যোৱা 23 তাৰিখেও আহিছিল তেওঁলোকে সেই 5 জন মেম্বাৰ উপস্থিত নাথাকিল আজিও আকৌ সেই 5 জনেই নাথাকিল ডিচি ছাৰৰ ফালৰ পৰা যোৱা সপ্তাহতে যোৱা 23 তাৰিখৰ মিটিঙত যেতিয়া বাতিল হৈছিলে আজি তাৰিখ দিছিলে আজিও তেওঁলোক নাহিলে এতিয়া আমি কৰ্তৃত্ব বিষয়া মহোদয়ক এটাই কথা কৈছোঁ যে আপুনি কিবা এটা ব্যৱস্থা কৰক আমাৰ পঞ্চায়তখন সোনকালে গঠন কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু নহ'লে যদি আৰু বাৰে বাৰে তেনেকৈ নাহে তেতিয়া আমি ৰাইজ হিচাপে আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে ব্যৱস্থা ল'ম আৰু নহয় কাৰণ আমি অলপ গম পাইছোঁ তাৰমানে সভাপতিৰ হেৰি মতে মানে সভাপতি 2 জন হৈ আছে এতিয়া তেওঁলোকে কাকো মেনেজ কৰিব পৰা নাই তেনেকুৱা এটা হৈ আছে আৰু তেওঁলোককো লাগে সেই 5 জনৰ শুনি আছোঁ 2 জনক লাগে ইফালে 5 জনৰ এজনক লাগে এনেকুৱা হৈ আছে আমি বিচাৰোঁ মানে নগৰবাহী পঞ্চায়তখন সোনকালে পুনৰ গঠন হ'ব লাগে ডেভেলপমেণ্ট হ'ব লাগে এইটোৱে আমি ৰাইজ হৈছোঁ